নমস্কাৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো অকমান বেয়াও বাৰু আজি আকৌ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো কাৰণ মানে মানুহে জিটি কয় আহি ন তাৰ কাৰণেও নহয় মই আৰু কাকো মুখ বন্ধ কৰিব নোৱাৰো জুনে তুনে জিটি ক'ব কাৰণে কাৰণ আমি অধিকাৰ দিছো কমেন্ট অন কৰি থৈ দিও যদি আমাৰ যদি মই জানো যে সহ্য নহয় আমি অফ কৰিব পাৰো কিন্তু মই যেহেতু হেতু কৰা নাই মই অনে কৰি থৈ দিছো জুনে জি পাই ক'ব আহিব পাৰে কিন্তু মুখ লৈ কলে মই একো নকওঁ যদি মোৰ ভিডিঅ' চোৱা সকলক লৈ যদি কয় বা মোৰ পাগৰটোক যদি লৈ কয় বা মোৰ গাঁওখনক লৈ যদি কয় মোৰ বিৰাট বেছি খং উঠি আহে তো আজি সেই কাৰণেহে মই ভিডিঅ'টো বনাইছো মুখ লৈ কোৱাৰ কাৰণে মই আজি ভিডিঅ'টো বনোৱা নাই আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই লং ভিডিঅ'ত কেতিয়াও আনাও নাই কাৰণ এইবিলাক ইমান গুৰুত্বও দি নাথাকো কিন্তু মোৰ এইটো মানে হল কি মোৰ ভিডিঅ' চোৱা সকলক কৈছে ন সেইকাৰণেহে আচলতে ভিডিঅ'টো বনাইছো কাৰণ মোৰ ভিডিঅ' চোৱা সকলক মই জানো মই কি বুলি ভাবো মই বহুত বেছি সন্মান কৰো লগতে তেওঁলোকৰ সুস্বাস্থ্য সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো আৰু তেওঁলোককে যদি আহি মানুহে একো নজনাকৈ যি কয় দিয়ে বহুত বেছি দুখ লাগে তো কথাটো হল যে মুখ লৈ কোৱা কথা নহয় কিছুমানে ক'ব আহিব পাৰে ন কয়ো যে তুমি বৰ ধোৱা তুলসী পাত নেদেখাবা তুমি বহুত ভাল কিয় দেখাইছা এনেকুৱাকেও কয় সেইকাৰণে ধৰণে মই এইবিলাক নিগেটিভ কমেন্টৰ মই নানোৱে একো ভিডিঅ' নানো তো মানে এনেকুৱা ধৰণৰ কমেন্ট মুখ লৈ কোৱা কথা নহয় মোৰ ভিডিঅ' চোৱা সকলক লৈ কোৱা কথা বাৰু প্ৰথমতে আপোনালোকে লিখিব কৰ পৰা আপোনালোকে ভিডিঅ' চাই তো তেও মানে এনেকুৱা ধৰণৰ কথাষাৰ লিখিছে ইমান দীঘল মানে ৰচনা ইমান দীঘল ৰচনাই বুলি ক'ব লাগিব ইমান দীঘল ৰচনা এখন লিখোতে তেওঁটো বহুত টাইম লাগিছে ইমান টাইম মোৰ কাৰণে যে উলাই পিনে লিখিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু হেনেকুৱা ধৰণৰ কমেন্ট তেওঁ 5-6টা মান একাউণ্টে একেটাই কমেন্টে মানে ৰিপিট কৰি মানে তেওঁ চাগে গম পাইছে মোৰ ফালৰ পৰা যে তেওঁ ব্লক কৰিছো কাৰণ মই হেনেকুৱা মই নাৰাখোৱে নিগেটিভ কমেন্ট কাৰণ আমাৰো অধিকাৰ আছে কোনোবাই যদি বেয়াকে কয় আমিও ব্লক কৰা এটা সিস্টেম থাকে তো তে মানে হেতু বন্ধ কৰা নাই তে মানে দিয়ে আছে কৰ পৰা ইমান বেলেগ মোৰ কাৰণে একাউণ্ট খুলিছে নাজানো তো তাৰমানে তেওঁ দি আছে আৰু ইমান দীঘল এখন ৰচনা লিখি নেক্সট টাইম বাৰু মই তেওঁ মানে ৰিয়েল একাউণ্টটো মই মানে স্ক্ৰীনশ্বট মাৰি থৈ দিছো পিছত যদি দিয়ে তেতিয়া হলে আপোনালোকক মই স্ক্ৰীনশ্বটটো দি দিম তেওঁ প্ৰফাইলতে কোনোবাই নহয় কোনোবাইটো চিনি পাব মই কিন্তু চিনি নাপাওঁ আমাৰ ইয়াৰেও নহয় ভাবিছে এটা মানে এই যদি এইটো কোনোবাই মুখ লৈ যদি মানে এনেকুৱা হয় যে কোনোবাই যদি আমাক যদি বেয়া কমেন্ট কৰে তেতিয়া হলে তাতে মানে গৈ বেলেগেও আহি পিনে বেয়াকে কমেন্ট কৰিবলৈ সুবিধা পায় তেও চাগে তেনেকৈ চাগে ভাবিছে নে কি নাজানো মই তেওঁ মানে লিখিছে আপোনালোকৰ ওপৰত মোৰ ভিডিঅ' চোৱা সকলক মুখো কৈছে লগতে মই বোলে গাঁৱলীয়া ফুটনি মই গাঁৱৰ পৰিৱেশটোহে দেখাই থাকো মোৰ ভিডিঅ' বোলে কোনো বোলে ভাল মানুহে ষ্টেণ্ডাৰ্ড মানুহে নাচায় মোৰ ভিডিঅ' অকল গাঁৱলীয়া মানুহেহে চায় গাঁৱলীয়া মানুহে বুলি কোৱা নাই আচলতে গাঁৱলীয়া ফুটনি সকলে চাই বুলি কৈছে তো মানে মোৰ এই কথাষাৰ যেতিয়া নেকি মই পাইছো সেই কমেন্ট এটা পিছত এটা মাথা চাথা একদম বেয়া হৈ গৈছে আৰু ইমান মই গুৰুত্ব দিয়া নাছিলো কিন্তু ঢেৰ কমেন্ট আহি আছে ন এটাই মানে তেওঁ স্ক্ৰীনশ্বট লৈ স্ক্ৰীনশ্বট নহয় কপি কৰিছে কপি কৰি এটাই দি দেখিছে তো ভাবিলো কি নাই ভিডিঅ'টো বনাই দিও আৰু তাতে গৈ মোৰ ভিডিঅ' চোৱা মানে মই ব্লগ নকৰিলো হয় তাতে গৈ মানে মোক ভাল পোৱা সকলে তাতে মানে জুচ দিয়েগে মানে কিয় কৈছা তুমি বাক এনেকে নকবা আমিতো ভাল পাওঁ আমি কৰ হয় তুমি জানা নাই এইবিলাক তো মানে মোক ভাল নালাগে তেনেকুৱাকে আহি পিনে কমেন্ট বক্সত একদম ঢেৰ কাজিয়া চলি থকাটো সেইকাৰণে মই ব্লক কৰিছিলো কিন্তু মানে হলেও বন্ধ হোৱা নাই সেইকাৰণেহে আচলতে লৈ আহিছো ইমান মানে মই যেহেতু মই জানো কি হিচাপত মই তেওঁলোকক সন্মান কৰো গতিকে তেওঁলোকক যদি কোনোবাই আহি পিনে বাৰে বেয়াকৈ কৈ থাকে তেতিয়া কাৰোবাৰ সহ্য হ'ব জানো যাৰ কাৰণে মই আজি এইখিনি হ'ব পাৰিছো তেওঁলোকক বেয়াকৈ কোৱাটো কোনো অধিকাৰ নাই তাতে আহি তেওঁ চাগে নাজানো মই কি তেওঁ মোৰ আগৰ ভিডিঅ' চাই নাই নাছে তেওঁ মানে আগৰ পৰাও বেয়াকৈ কমেন্ট কৰি আছে কিন্তু মই মানে হলেও ব্লক কৰা নাছিলো
এই কক দিয়ক বুলি কয়ে আৰু কিছুমান মানুহ থাকেই তেনেকুৱা মানে বেলেগে যে কয় গাঁৱলীয়া ফুটনি বুলি সেইটো কাৰণে কোৱা নাই আচলতে মই গাঁৱৰ ছোৱালী যেহেতু মোক ক'বও পাৰে তেনেকুৱাকৈ গাঁৱলীয়া ফুটনি বুলি কাৰণ মই গাঁৱৰ পৰিৱেশে দেখাই থাকোঁ মাটিৰ কেঁচা ঘৰে দেখাই থাকোঁ মই যিটো হয় সেইটোৱে দেখাই থাকোঁ মোৰ কাম বন চব গাঁৱলীয়াহে সেইকাৰণে গাঁৱলীয়া ফুটনি বুলি কওক একো নাই মই যদি কেতিয়াবা যদি ভুলতে সেইষাৰ কথা কৈ পালোঁ হয় লেবেল দি মোৰ ভিডিঅ' অমুকৰ মানুহে চাই তেতিয়া মানে সেইষাৰ কথা ক'বলৈ মিলিলে হয় কিন্তু মই যিহেতু কোৱা নাই মই ভাবোঁ যে সেইষাৰ কথা ক'বলৈ মোক নিমিলে আৰু এইটো শব্দটো দেখিছে যে চাপৰি মোক চোৱাসকল একোটা বোলে চাপৰি গাঁৱলীয়া পৰিৱেশটো দেখিলে মানে তেওঁ মানে এনেকুৱা মানে এই এটা যে বমি অহা যে সেই এটা ইমজি আছে সেইটো মানে দিছে আৰু বমি আহি যায় গাঁৱৰ পৰিৱেশটো দেখিলে মই বহুত বেছি গাঁৱৰ বুলি মই নিজকে গৌৰৱ কৰোঁ কাৰণ মই গাঁওখনৰ পৰাই যে উঠি আজি গাঁৱৰ পৰিৱেশটো দেখাই যে মই এইখিনি যে হ'ব পাৰিছোঁ আৰু যিটো হয় মই সেইটোকেই যে মই দেখাব পাৰিছোঁ এইটো কাৰণে আচলতে মোৰ বহুত বেছি ভয় লাগিছিলে আগতে কাৰণ ভাবিছিলোঁ কি সেইকাৰণে মই আচলতে আগৰ ভিডিঅ'বিলাক চাব পাৰে আগতে মই ঘৰত ভিডিঅ' বনোৱা নাছিলোঁ বাহিৰত বনাইছিলোঁ বৰমাহঁতৰ ঘৰত ভয় লাগিছিলে কাৰণ আমাৰ পাকঘৰ চাকঘৰ বেয়া তেতিয়াতো পাকঘৰ নাছিলেই কোনোবাই আহি পিনে বেয়াকেই ক'ব নেকি বহুত সাহস কৰিহে নিজৰ ঘৰখন দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়াহে এনেকুৱা হৈছে বহুত সাহস কৰি আচলতে ঘৰখন দেখালোঁ আৰু পাকঘৰটোও দেখালোঁ তেতিয়া নেকি মানুহে এটা ভিডিঅ'তে বহুত বেছি ভাল পাইছে আৰু নাভাবাকৈ যিহেতু বহুত বেছি ভাল পালে তেতিয়াৰ পৰাহে মই আমাৰ যিটো নেকি পৰিৱেশ সেইটোৱে দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ আৰু এতিয়া মানুহে যিখিনি নেকি মোক ভাল পায় ভিডিঅ' চাই তেওঁলোকে মই যদি টাউনীয়া কিবা দেখাওঁ তেতিয়া মানে তেওঁলোকে মোক ধুনীয়াকৈ শুধৰাই দিয়ে যে তুমি এনেকুৱা নকৰিবা কাৰণ আমি তোমাক গাঁৱলীয়া পৰিৱেশটো চাইহে তোমাক আমি ভাল পাইছিলোঁ আৰু তেনেকুৱাকৈ সহজ সৰল হৈ থাকিবা আৰু ময়ো ঠিক তেনেকুৱা সেই আগৰ নিচিনাই হৈ থাকিবৰ কাৰণে মই চেষ্টা কৰিম আৰু হৈও আছোঁ আৰু সেই মই তেনেকুৱাই আছোঁ মই ভাবোঁ যে মই তেনেকুৱাই আছোঁ মোৰ কাপোৰ পিন্ধাৰ ষ্টাইলৰ পৰা চুলিৰ পৰা মই আগতে যেনেকুৱা আছিলোঁ কথা কোৱাৰ পৰা মই তেনেকুৱাই আছোঁ আৰু তাতে আহি পিনে যি আপুনি কাৰণ চব ভিডিঅ' নাচায় আৰু লং ভিডিঅ'বিলাকতো নাচায়েই যেনেকৈ তেনেকৈ আহি কয় মই ৰেচিপিৰ ক্ষেত্ৰত কোৱা নাই কাৰণ ৰেচিপি মই বহুত শিকিহে আছোঁ আৰু তাতেও যদি কোনোবাই আহি যদি কয় ভণ্টি তুমি এনেকৈ কৰিবাচোন বেছি ভাল লাগিব বা তোমাৰ এইখিনি ভুল হৈছে তেতিয়া মই ধুনীয়াকৈ শুধৰাই লওঁ কিন্তু আহি এনেকুৱাকৈ কোৱাটো কাৰো মই ভাবোঁ যে অধিকাৰ নাই আৰু আপোনালোকে ক'ব গাঁৱত জন্মগ্ৰহণ কৰাটো কিবা ডাঙৰ ভুল নেকি বাৰু আপোনালোকে কমেণ্টত লিখিব মইতো নিজকে বহুত গাঁৱৰ বুলি গৌৰৱ অনুভৱ কৰোঁৱেই আৰু কোনে বাৰু গাঁৱৰ সেইটো কমেণ্টত লিখিব দেই আৰু এয়াই আৰু নেক্সট টাইম যদি তেওঁ তেনেকুৱা ধৰণৰ সেই ৰচনাখন লিখে বাৰু আপোনালোকক ধুনীয়াকৈ প্ৰফাইলৰ সৈতে দিম কিমানো আৰু ব্লগ কৰি থাকিম ন সেইকাৰণে ভাবিছোঁ দিয়ক আৰু কাৰণ ভিডিঅ' চায়ে থাকক মোৰ একো লছ নহয় তেওঁৰহে সময়ৰ লষ্ট হয় মোৰ একো লছ নহয় মই ভাবোঁ যে মই পাব লগাখিনি পায়ে থাকিম কিন্তু হ'লেও মোৰ ভিডিঅ' চোৱাসকলক যদি কয় মোৰ টিমিচ মানে খং উঠি আহে